আজি আমি যোনখিনি কোৱেশ্যন আলোচনা কৰিম এইখিনি তোমালোকে ক্লাছ 9ৰ এনুৱেল এক্সামত দেখিবলৈ পাবা ইংলিছ পৰীক্ষাত। তো তোমালোকৰ যদি এতিয়ালৈ ইংলিছ পৰীক্ষা হোৱা নাই তেনেহ'লে আজি এই ভিডিঅ'টো চাই যোৱা, কাৰণ আজি আমি কি আলোচনা কৰিম তোমালোক চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিম। গোটেইখিনি চেপ্টাৰৰে ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব। তাৰোপৰি এবাৰ ৰিপিট হৈ থকা কুৱেশ্যন কি হয় বিভিন্ন ডিষ্ট্ৰিক্টত, তাৰপিছত ন'টিছ ৰাইটিং আলোচনা কৰিম, এখন আহিবই তোমালোকৰ। তাৰপিছত ছাপ্লিমেণ্টেৰী কমন কুৱেশ্যন উইথ এনচাৰ্ছ আমি ডিছকাছ কৰিম, ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো আমি আজি মেইন বুক ডিছকাছ কৰিম। মেইন বুকৰ পৰা তোমালোকে 40 মাৰ্কছমান পাই যাবা। তাৰপিছত মুভমেণ্টছৰ কথা ডিছকাছ কৰিম, তাৰ পৰা তোমালোকে 14 নম্বৰ এটা পাই যাবা। তো গ্ৰামাৰখিনিহে আমি আজি ডিছকাছ কৰিব নোৱাৰিম। গ্ৰামাৰ তোমালোকৰ 16 নম্বৰমান থাকিব। তো গ্ৰামাৰখিনি তোমালোকে অকণমান নিজে চাব লাগিব, কি টপিক আহিব তোমালোকে চাবা। মই চিলেবাছ ভিডিঅ' অলৰেডি দি থৈ দিছোঁ। তাৰোপৰি মই পেপাৰ ছল্ভ দি আছোঁ, তাত তোমালোকে চাই ল'বা। পেপাৰ চলিউশ্যনত মই গ্ৰামাৰখিনিও কৰাই দিছোঁ। তাৰপিছত পেজেছ চাবা, পেজেছৰ 10 নম্বৰ আহিব। আৰু ন'টিছ ৰাইটিং আজি আমি চাম, 5 নম্বৰ পাবাই। তো যদি তোমালোকে ভাল ৰিজাল্ট কৰিব বিচাৰিছা পৰীক্ষাত তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই যিমান পাৰোঁ তোমালোকক A to Z সহায় কৰি যাম। এনে তোমালোকে বেলেগ চেনেলটো ফ'ল' কৰাই, এডুকেশ্যন চেনেলটো তোমালোকে ফ'ল' কৰিব চেষ্টা কৰিবা। মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। ক্লাছ 9ত আৰু ক্লাছ 10তো যেতিয়া তোমালোকে পাবা তেতিয়া মই মোৰ বেষ্ট দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকক সহায় কৰোঁতে। তো আমি প্ৰথম মেইন বুকখন ডিছকাছ কৰোঁ, বি হাইভ। বি হাইভৰ পৰা কি ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন আছে। তো তোমালোকে যদি চোৱা দ্য ফান ডে হেড, প্ৰথম আমি প্ৰ'জ পাৰ্টখিনি চাম। ফান ডে হেডৰ পৰা তোমালোকে চাবা, হোৱাট ডিড মাৰ্জি চি ইন হাৰ বুক, হোৱাই ডিড মাৰ্জি হেট স্কুল, হোৱাই ডিড দ্য মাদাৰ চেণ্ড দ্য কাণ্ট্ৰি ইনস্পেক্টৰ, হোৱাট ৱাজ দ্য মেকানিকেল টিচাৰ। ইয়াত আচলতে হ'ব লাগে হোৱাট ৱাজ ৰং উইথ দ্য মেকানিকেল টিচাৰ, কি হৈছিলে। নেক্সট তোমালোকে চোৱা, হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য ৰিয়েল বুক ফাউণ্ড ইন দ্য এটিক, হাউ ৱেৰ দ্য অল্ড স্কুল ডিফাৰেণ্ট ফ্ৰম মাৰ্জিজ স্কুল। তো মাৰ্জিজ যোনটো স্কুল হয় মানে মেকানিকেল টিচাৰ, তো আগৰ দিনৰ স্কুলখিনি কিয় ডিফাৰেণ্ট আছিলে, কাৰণ আগতে টিচাৰে পঢ়াইছিল, মানুহ এজনে পঢ়াইছিলে। তো নেক্সট তোমালোকে চোৱা 7 নম্বৰটো, হোৱাই ডিড মাৰ্জি থিংক চিলড্ৰেন ইন দ্য অল্ড স্কুলছ এনজয়ড দেমছেল্ফ। মাৰ্জিয়ে কিয় ভাবিছিল যে আগৰ দিনৰ ল'ৰা ছোৱালীবিলাকে বেছি ফূৰ্তি কৰিছিলে স্কুলত। তো সেইখিনি তোমালোকে চাবা। এই 7টা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ৰিপিট হৈ থাকে। নেক্সট হোৱা চাউণ্ড অফ মিউজিকৰ পৰা, হাউ ডিড এভলিন গ্লিন অভাৰকাম হাৰ ডিফনেছ টু বিকেম এ মিউজিচিয়ান। তাৰপিছত চাবা, হু এনকাৰেজ এভলিন গ্লিন টু পাৰ্চিউ মিউজিক, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন পুংগী এণ্ড দ্য চেহনাই। পুংগী আৰু চেহনাইৰ মাজত কি ডিফাৰেঞ্চ আছিলে। তাৰপিছত হু ৱাজ উস্তাদ বিছমিল্লা খান, উস্তাদ বিছমিল্লা খান কোন আছিলে। হোৱাট ৰোল ডিড বিছমিল্লা খান প্লে ইন পপুলাৰাইজিং দ্য চেহনাই, হোৱাই ডিড বিছমিল্লা খান ৰিফিউজ টু ছেটেল এব্ৰড। বাহিৰত যাব কিয় বিচৰা নাছিলে, কাৰণ সেই বানাৰসৰ নিচিনা এনভাইৰনমেণ্টটো নাপালে হয় যদি বাহিৰত গ'ল হয়। নেক্সট তোমালোকে চোৱা, হুৱেৰ ৱাজ APJ আব্দুল কালাম বৰ্ণ, ক'ত জন্ম হৈছিলে। ডেছক্ৰাইব এবাউট আব্দুল কালামছ ফেমিলি বেকগ্ৰাউণ্ড, হু ৱেৰ আব্দুল কালামছ চাইল্ডহুড ফ্ৰেণ্ড, হোৱাট হেপেন ৱেন কালামছ নিউ টিচাৰ অবজেক্টেড টু হিজ ছিটিং উইথ ৰামানন্দা শাস্ত্ৰী, হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ইনকাম, আৰু হোৱাট ভেলিউ ডিড আব্দুল কালাম লাৰ্ণ ফ্ৰম হিজ পেৰেণ্টছ। সেইখিনি চাবা। তাৰপিছত বণ্ড অফ লাভ চেপ্টাৰটো আছে, তাৰ পৰা কি চাব লাগিব, হাউ ডিড দ্য অথৰ গেট দ্য স্লট বিয়েৰ ব্ৰুনো, হোৱাট কাইণ্ড অফ ৰিলেশ্যনশ্বিপ ডেভেলপ বিটুইন ব্ৰুনো এণ্ড অথাৰ্ছ ৱাইফ, হোৱাই ৱাজ ব্ৰুনো চেণ্ট টু দ্য জু, আৰু আছে হোৱাট হেপেন ৱেন দ্য অথাৰ্ছ ৱাইফ ভিজিটেড ব্ৰুনো ইন দ্য জু। নেক্সট চাবা, হোৱাট ইজ ইউনেস্কো, ৱেন ৱাজ কাজিৰঙা ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট, হু বিল্ড দ্য নামদাং ষ্ট'ন ব্ৰিজ। তো এইখিনি তোমালোকে চাবা, খুবেই ইম্পৰ্টেণ্ট আছে এই কুৱেশ্যনখিনি, ৰিপিট হৈ থাকে। তো মই বেছি দিয়া নাই, 5টা 6টাকৈ দিছোঁ গোটেইখিনি চেপ্টাৰত, তোমালোকে চাবা। নেক্সট পয়েম আছে, পয়েমত কি চাব লাগিব, হোৱাট চইচ ডিড দ্য পইট হেভ টু মেক বিটুইন টু ৰোডছ, হোৱাট ডাজ দ্য ৰোড চিম্বলাইজ ইন দ্য পয়েম, হোৱাট ডাজ দ্য লাইন এণ্ড ডেট হেড মেড অল দ্য ডিফাৰেঞ্চ মিন। তাৰপিছত নেক্সট লেক আইচেল অফ ইনিছফ্ৰীৰ পৰা চাবা, হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰী, হোৱাট ডাজ দ্য পইট উইচ টু ডু এট ইনিছফ্ৰী, হোৱাই ডাজ দ্য পইট লং টু গ' টু ইনিছফ্ৰী। সেইখিনি চাবা। তাৰপিছত লেজেণ্ড অফ নৰ্থলেণ্ডৰ পৰা এইখিনি চাবা, হোৱাই ডিড চেইণ্ট পিটাৰ আস্ক দ্য উইমেন ফৰ এ কেক, হোৱাই ডিড চেইণ্ট পিটাৰ বিকেম এংগ্ৰি, হোৱাট লেচন ডাজ দ্য পয়েম টিচ। তাৰপিছত নেক্সট তোমালোকে চোৱা, ন' মেন আৰ ফৰেনৰ পৰা, হোৱাট ডাজ দ্য পয়েম মিন বাই ন' মেন আৰ ফৰেন, হোৱাই ডাজ দ্য পইট শ্ব' অল হিউমেন বিংছ আৰ ছেইম, হোৱাট মেছেজ ডাজ দ্য পয়েম গিভ এবাউট ৱাৰ এণ্ড হেট্ৰেড। আৰু লাষ্টত আছে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। এইখিনি তোমালোকে চাবা। আৰু আৰু এটা কথা, কুৱেশ্যনখিনি একজেক্ট এনেকুৱা নিচিনা নাহিবও পাৰে। আজিকালি কুৱেশ্যনৰ লেংগুৱেজটো বদলাই দিয়ে, কিছুমান ডিষ্ট্ৰিক্টত টান হ'ব, লেংগুৱেজটো টান কৰি দিব, কিন্তু এনচাৰটো একেই থাকিব, কাৰণ সেই টপিকটোৰ ওপৰতে সুধিব, খালি সোধা ষ্টাইলটো বেলেগ থাকিব। তো তোমালোকে যদি এইখিনি প্ৰেক্টিছ কৰা তেনেহ'লে নিশ্চয় লিখিব পাৰিবা। নেক্সট টাইম আমি চাম ন'টিছ ৰাইটিং। ন'টিছ ৰাইটিংটো এইকাৰণে চাম কাৰণ এইটো একদম সহজ হয়, তোমালোকে অলপ জানি ল'লে একদম ফুল মাৰ্কছ পাবাই। চ' ন'টিছ ৰাইটিঙৰ এনেকুৱা নিচিনা ধৰি লওক কুৱেশ্যন এটা দিলে, আৰু দিয়েও এনেকুৱা নিচিনা, ইউ আৰ বিনোদ বা সীমা দ্য কালচাৰেল ছেক্ৰেটাৰী অফ, যিকোনো স্কুল এখনৰ নাম দিব, লোকেশ্যনটো দিব, ড্ৰাফ্ট এ ন'টিছ বুলি ক'ব, ইন মোৰ দেন 50 ৱৰ্ডছ দ্য ন'টিছ ব'ৰ্ড ইনফৰ্মিং ষ্টুডেণ্ট এবাউট, কিহৰ ওপৰত হ'ব সেই কথাটো কৈ দিব। ইয়াত কি দিছে, ইণ্টাৰ
কলেজ ছং এণ্ড ডেন্স কম্পিটিশ্যন, যিকোনো কম্পিটিশ্যন দিব পাৰে। এনেকুৱা নহয় যে অকল ডান্স কম্পিটিশ্যনৰ কথাহে দিব, বেলেগ যিকোনো বস্তু দিব পাৰে, যিয়ে নিদিয়ক কিয় লিখা ফৰ্মেটটো একেই হ'ব। তো এতিয়া আমি লিখা ফৰ্মেটটো চাম কেনেকুৱাকৈ লিখিব লাগিব। তো ইয়াত তোমালোকে ধুনীয়াকৈ এনচাৰ দিবা, বক্স এটা বনাবা, বক্স বনোৱাটো ইম্পৰ্টেণ্ট আছে। ওপৰত তোমালোকে এনেকুৱা নিচিনা কৰিবা, তাৰপিছত ওপৰত তোমালোকে ডেটটো লিখিবা, তাৰপিছত তোমালোকে ন'টিছ বুলি দিবা, ধুনীয়াকৈ বল্ডকৈ লিখিবা ন'টিছটো সৰুকৈ লিখি নিদিবা, ডাঙৰকৈ লিখিবা ন'টিছ বুলি, আৰু কেপিটেলত লিখিবা গোটেইখিনি, ধুনীয়াকৈ বল্ডকৈ লিখিবা। তাৰ তলত যি কম্পিটিশ্যন হয় সেইটো দিবা। ইয়াত কি দিছে, ইণ্টাৰ স্কুল ছং এণ্ড ডান্স কম্পিটিশ্যন। ধৰি লোৱা কিবা কুইজ কম্পিটিশ্যন দিলে, তেনেহ'লে তোমালোকে লিখিবা ইণ্টাৰ কলেজ বা ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন। যি টপিক দিব সেই টপিকটোৰ ওপৰত আমি লিখিম ইয়াত, যিটো টপিকৰ ন'টিছ হয় সেইটো তোমালোকে ন'টিছৰ তলত লিখি দিবা। তাৰপিছত অকণমান গেপ এৰি তোমালোকে লিখা আৰম্ভ কৰিবা। অল দ্য ষ্টুডেণ্টছ আৰ হিয়াৰ বাই ইনফৰ্ম ডেট আৱাৰ কলেজ বা স্কুল উইল অৰ্গেনাইজ কি অৰ্গেনাইজ কৰিব সেইটো লিখিবা। ইয়াত কি দিছে, ইণ্টাৰ কলেজ ছং এণ্ড ডেন্স কম্পিটিশ্যন। ধৰি লোৱা কুইজ দিলে, তেনেহ'লে কুইজ কম্পিটিশ্যন দিলা, যি দিব সেইটোৱে লিখিবা তোমালোকে। অন, তাৰপিছত তাৰিখটো দিব লাগিব, কিমান ডেটটো কিমান হয়, ডেটটো দিবা, টাইমটো দিব লাগিব, কিমান টাইমৰ পৰা হ'ব। আৰু তাৰপিছত এইখিনি দিয়া হোৱাৰ পিছত পাৰ্টিচিপেট আৰ ৰিকুৱেষ্টেড টু ছাবমিট দেয়াৰ নেম, যিসকলে পাৰ্টিচিপেট কৰিব সিহঁতে নামটো দিব লাগিব, ক'ত দিব লাগিব সেইটো, ইয়াত ডেটটো দিব লাগিব, কেতিয়ালৈ দিব লাগিব, আৰু ফুল ডিটেইলছখিনি পাবৰ কাৰণে তলত কণ্টেক্ট কৰিব ক'ব লাগিব। আৰু তলত কি দিবা, কুৱেশ্যনটোত আছিল নহয় বিনোদ বা সীমা, সেইটো লিখি দিবা। আৰু কি হয়, কালচাৰেল ছেক্ৰেটেৰী হয়, আৰু কোনখন স্কুল বা কলেজৰ হয় সেইটো লিখি দিব লাগিব। এনেকুৱাকৈ লাষ্টত অকণমান গেপ দি লিখিবা। তো এইটো ফৰ্মেটত যদি লিখা আৰু ধুনীয়াকৈ বক্সটো যদি বনাই দিয়া, তেনেহ'লে তোমালোকে ফুল মাৰ্কছহে পাবা, 1 নম্বৰ তোমালোকৰ কাটিব নোৱাৰে। তো ইয়াত যেনেকৈ ক'লোঁ তেনেকুৱাকৈ তোমালোকে ফ'ল' কৰি লিখা, ন'টিছ ৰাইটিং আহিব, যিয়ে নিদিয়ক কিয় ডেন্স কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন, যিয়ে নিদিয়ক কিয় তোমালোকে বনাই লিখি দিবা। তো এতিয়া আমি আহিছোঁ আমাৰ ছাপ্লিমেণ্টেৰী বুকখনলৈ। ছাপ্লিমেণ্টেৰীৰ পৰা তোমালোকৰ 14 নম্বৰ আহিব। তো ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই লৈ আনিছোঁ চেপ্টাৰ ৱাইজ। প্ৰথম আছে দ্য এডভেঞ্চাৰ অফ ট'টো। কি দিছে, হাউ ডিড ট'টো নিয়েৰলি বইল হিমছেল্ফ এলাইভ। ট'টোৱে নিজক কেনেকৈ জ্বলাই দিব ওলাইছিলে, বইল কৰি দিব ওলাইছিলে, তো সেইটো ডেছক্ৰাইব কৰি লিখিব দিছে। ইয়াত অকল কুৱেশ্যনটোৱে নহয়, ইয়াত তোমালোকে এনচাৰটো পাবা, ধুনীয়াকৈ দিয়া আছে। ওৱান ডে এ লাৰ্জ কেটেল ফুল অফ ৱাটাৰ ৱাজ কেপ্ট। তো ইয়াত ধুনীয়াকৈ দিয়া হৈ আছে, তোমালোকে চাবা যদি বুজি নোপোৱা। সেইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। নেক্সট আছে ট'টো ৱাজ এ প্ৰিটি মাংকি, ইন হোৱাট চেঞ্চ ৱাজ ট'টো প্ৰিটি। ট'টো এটা প্ৰিটি মাংকি আছিল, কিয় প্ৰিটি বুলি কোৱা হৈছে, হোৱাট চেঞ্চত কোৱা হৈছে, সেইটো তোমালোকে লিখিবা। নেক্সট হয় এক্সপ্লেইন ব্ৰিফলি এবাউট ট'টোজ এৰাইভেল এট গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু, সেইটো চাবা তোমালোকে। তাৰপিছত হু বট ট'টো ফ্ৰম এ টংগা ড্ৰাইভাৰ, কোনে কিনিছিলে, গ্ৰেণ্ডফাদাৰ বট ট'টো ফ্ৰম এ টংগা ড্ৰাইভাৰ ফৰ 5 rupees। কিমান টকা দি কিনিছিলে, 5 টকা দি। তো সেইখিনি চাবা। তাৰপিছত নেক্সট, হোৱাই ডিড গ্ৰেণ্ডফাদাৰ টেক ট'টো টু চাহাৰানপুৰ, কিয় লৈ গৈছিলে, হোৱাই ডিড দ্য টিকেট কালেক্টৰ ইনচিষ্ট অন কলিং ট'টো এ ডগ, টিকেট কালেক্টৰে কিয় ট'টোক ডগ বুলি কৈছিলে। তো এইখিনি কুৱেশ্যন আছিলে তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ পৰা, তোমালোকে এইখিনি চাবা, ইম্পৰ্টেণ্ট আছে। এনচাৰ মই দি দিছোঁ, এনচাৰ সৈতে আছে, যদিহে বুজি পোৱা নাই তোমালোকে এনচাৰটো চাই ল'বা। তাৰপিছত আছে হেপী প্ৰিন্স, হোৱাই ৱাজ দ্য প্ৰিন্স কল দ্য হেপী প্ৰিন্স, হোৱাট ডিড হি চি অল এৰাউণ্ড হিম। তো এইখিনি চাবা, ইম্পৰ্টেণ্ট আছে। তো এতিয়া মই কৈ নাযাওঁ, তোমালোকে চাই যোৱা ভিডিঅ'টো মই স্ক্ৰল কৰি গৈ আছোঁ। ছাপ্লিমেণ্টেৰী আমি দেখাম, আৰু তাৰপিছত আমি কেইখনমান ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ তোমালোকক দেখাম, সেইখিনিও তোমালোকে চাই ল'বা, সেইখিনিও খুবেই ইম্পৰ্টেণ্ট আছে, তাৰ পৰা অহা চান্স আছে। তো এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ তোমালোকৰ থিয়ৰী পাৰ্টটো দেখাই যাম, তোমালোকে চাই যাবা, ইম্পৰ্টেণ্ট আছে। বহুতে তোমালোকক কমন বুলিকৈ অকল কিতাপখনে কৰাই থৈ দিয়ে, কিন্তু কিতাপৰ পৰা তোমালোকৰ মেক্সিমাম 40 মাৰ্কছে আহিব, তাতকৈ 1 নম্বৰো বেছি নাহে। তো সেইটো কাৰণে তোমালোকে এইখিনিতো চাবা, তাৰোপৰি তোমালোকে ৰাইটিং পাৰ্টত কি সুধিছে, কি আহিছে, গ্ৰামাৰ পাৰ্টত কি সুধিছে, কি আহিছে, সেইখিনি চাব লাগিব। তো সেইটো কাৰণে মই পেপাৰখিনি স্ক্ৰল কৰি গৈছোঁ, তোমালোকে চাই যোৱা ৰাইটিং পাৰ্টত কি আহিছে, কাৰণ তোমালোকৰ আৰ্টিকেল ৰাইটিং আছে, ষ্টৰি ৰাইটিং আছে, তাৰপিছত ন'টিছ ৰাইটিং আছে, ন'টিছটো মই দেখালোঁ এতিয়া। তো তেনেকুৱা নিচিনা আছে, তোমালোকে চাই যোৱা, কিবা নোৱাৰিলে সুধিবা, ট্ৰান্সলেশ্যনো আছে নেকি। বাকী মই স্ক্ৰল কৰি গৈছোঁ,
ইয়াত চোৱা আৰু পেছেজ আহিব পেছেজ তোমালোকক দিব যে পেছেজটো ধুনীয়াকৈ পঢ়িবা কি দিয়া আছে তাৰপিছত তলত দিয়া কুৱেশ্যনখিনি তোমালোকে ওপৰ পেছেজটোৰ ওপৰত বেছ কৰি লিখিব লাগিব তো এইখন হৈছে আন এখন পেপাৰ ইয়াত আমি যোনখিনি MCQ সলিউশ্যন হয় সেইখিনি অলৰেডি কৰিয়ে থৈ দিছোঁ মই ভিডিঅ'ত তোমালোকে চোৱা নাই যদি চাবা দুখনকৈ ইংলিছ পেপাৰ মই সলভ কৰি থৈ দিছোঁ তাত তোমালোকে MCQ খিনিও পাই যাবা গ্ৰামাৰ পাৰ্টো পাই যাবা তো এতিয়া তোমালোকে জাষ্ট থিয়ৰী পাৰ্টখিনি চাই যোৱা কি আহিছে তো ইমান আছিলে আজি এই ভিডিঅ'টোত যিমান পাৰা তোমালোকে লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে হোৱাটছএপত জইন কৰা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ তো তোমালোকে ক্লিক কৰা পিন কমেণ্টত হোৱাটছএপত জইন কৰা আমাক আৰু যিসকলে আমাৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকৰ বাবে আমি যিমান পাৰোঁ কষ্ট কৰি গৈ আছোঁ আৰু কমেণ্টত আজি জনাবা সকলোৱে আজি কমেণ্ট কৰি জনোৱা যে নেক্সট তোমালোকক কোনটো ছাবজেক্ট লাগে তো সেইটো ছাবজেক্ট মই দিব চেষ্টা কৰিম